মই যেহেতু মই পূৰ্বৰ দলৰ ৰাজ্যিক সমিতিৰ সভাপতি দুবাৰৰ দায়িত্বত আছিলোঁ আৰু সেই সময়তে এইবোৰ কথা ওলাই আহিছিল। মইতো এইটো সমোলঞ্চী বিশ্বাসে নকৰোঁ, কাৰণ কিয় বিৰোধী যি এলায়েন্স, এই এলায়েন্সটো হৈছে মোৰ দৃষ্টিত তেওঁলোকৰ এলায়েন্সটো হৈছে বাৰিষা যেনেকুৱাকৈ বাৰিষা আহিলে তেতিয়া ভেকুলী ওলায় আৰু বাৰিষা আহিলে ভেকুলী ওলাই যেতিয়া নিৰ্বাচন আহে তেতিয়া বিৰোধীসকলৰ মৰ্চা গঠন হয়, ফ্ৰণ্ট গঠন হয়। এইটো বহু বছৰ পূৰ্বৰ পৰা দেখি আছে ন। 16 চনৰ পিছৰ পৰা যদি মই চাওঁ এবাৰো বিৰোধী মৰ্চা বা বিৰোধী ফ্ৰণ্ট এবাৰো ছাকচেছ হোৱা নাই। কিন্তু নিৰ্বাচনৰ কাৰণে বাৰিষা যেতিয়া আহে, বাৰিষা অহাৰ আগে ভেকুলী যেনেকুৱাকৈ আৰু বাৰিষাটো গুচি যোৱাৰ পিছত ভেকুলী নাথাকে। গতিকে মই ভাবোঁ যে এই বাৰিষাৰ ভেকুলী সদৃশ। গতিকে মই তেওঁলোকে যিমানে যি কথা নাপাতক কিয় এইবোৰৰ কথা কোনো গণভিত্তি নাই। কিন্তু তিনি গগৈ একেলগ হ'লে বিজেপি বিপদ নহ'বনে? কোনো ধৰণৰ বিপদ নহয়, কাৰণটো বিৰোধী একত্ৰিত পূৰ্বতো আছিলে কংগ্ৰেছ, UDF, কমিউনিষ্ট তেওঁলোকে একত্ৰিত আছিল। তাৰে বিপৰীতে আমাৰ যি NDA যি আছে, যি আমি ভাৰতীয় জনতা পাৰ্টীৰ অসম গণ পৰিষদকে আদি কৰি আমাৰ UPPL দল, নতুনকৈ BPF দল, ৰাভা যৌথ সংগ্ৰাম সমিতি আৰু লগতে আমাৰ যি গণশক্তি, এইবোৰে আমি যিহেতু 2016ৰ পৰা যিহেতু নিৰ্বাচন একেলগে খেলি আহিছোঁ আৰু এটা বৃহৎ যিটো এটা অংশীদাৰ, গতিকে এই বৃহৎ অংশীদাৰৰ সন্মুখত ক্ষুদ্ৰ ক্ষুদ্ৰ অংশীদাৰসমূহ একত্ৰিত হৈছে। কোনো বেয়া পোৱা নাই। আজি সংবিধান দিৱস, সংবিধানৰ দিৱসৰ দিনা যিহেতু গণতন্ত্ৰ প্ৰমূল্যবোধ আমি বুজি পাওঁ, একত্ৰিত হৈছোঁ। একত্ৰিত হ'লে তেওঁলোকৰ লগত যিহেতু জনসাধাৰণ আমাৰ লগত দলো আছে, জনসাধাৰণ আছে, তেওঁলোকৰ লগত দল আছে, জনসাধাৰণ আছে। গতিকে মই ভাবোঁ যে মৰ্চা গঠন কৰা, ফ্ৰণ্ট গঠন কৰা এইবোৰ পূৰ্ব নিৰ্বাচনত দেখি আহিছোঁ আৰু সেই তেনেকুৱা যি বাৰিষাৰ আগে আগে ভেকুলী ওলায়, বাৰিষা নোহোৱাৰ পিছত ভেকুলী নোহোৱা হয়। খিলঞ্জীয়াৰ এটা বাৰ্তা দিবলৈ চেষ্টা কৰিছে, তিনি গগৈ যদি একেলগ হৈ পেলাই এটা যদি বাৰ্তা দি প্ৰচাৰ চলায়। এতিয়া চাওক, এতিয়া আপোনালোকে খালি সেই শব্দটোৱে কৈ আছে। আমি বিচাৰিছোঁ কি, আমাৰ যি মৰ্চা, আমাৰ যি ফ্ৰণ্ট, আমাৰ যি NDA, এই NDAত আছে আমাৰ আছে পেগু আছে, গগৈ আছে, কটকী আছে, দা আছে, কলিতা আছে, বড়ো আছে, তেনেকুৱা নাথ আছে, ৰাজবংশী আছে। গতিকে আমাৰ লগত যিহেতু গগৈ, ৰাজবংশী, বড়ো, ব্ৰহ্ম, শৰ্মাকে হওক বা কলিতাকে হওক বা নাথে হওক বা সকলো জাতি জনগোষ্ঠীৰ উপাধি থকা, ইনক্লুডিং গগৈ, যেনেকুৱা তপন গগৈ, চকধৰ গগৈ, গতিকে তপন গগৈ, চকধৰ গগৈ আছে। গতিকে তেনেকুৱাকৈ আমাৰ শৰ্মাও আছে, দাসো আছে, কলিতাও আছে, তেনেকুৱাকৈ আমাৰ পেগু আছে, তেনেকুৱা বড়ো আছে, ব্ৰহ্ম আছে। গতিকে সেইকাৰণে ইমানবোৰ যি উপাধিবোৰ আছে, সেই উপাধিবোৰৰ সংখ্যাটো বেছি নে এটা উপাধিৰ সংখ্যা বেছি। গতিকে সেইখিনি চালে গম পোৱা যায় যে এই বিৰোধীৰ যিসমূহ তেওঁলোকৰ মানে ফ্ৰণ্ট বা মৰ্চা, এই মৰ্চাই মই এটা কথা ভাবোঁ যে ক'ৰবাত এইটো স্বাভাৱিক কথা যে ক'ৰবাত হয়তো 2-4জন মানুহৰ কিবা ব্যক্তিগত কিবা হওক বা সামাজিক কিবা হয়তো গুৰুত্বপূৰ্ণ থাকিব। সেইখিনি আমি এড্ৰেছ কৰাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মানে প্ৰচেষ্টা চলাইছে। ক'ৰবাত কাৰোবাৰ হয়তো মনত আক্ষেপ থাকিব পাৰে, অসন্তুষ্ট থাকিব পাৰে। সেই অসন্তুষ্ট আক্ষেপো আমি আশীৰ্বাদ সহকাৰে গ্ৰহণ কৰিছোঁ আৰু আশীৰ্বাদ সহকাৰে গ্ৰহণ কৰাৰ কথা এইকাৰণে কৈছোঁ যে যেতিয়াই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়াই যি হোৱাটছআপ যদি যিমানে তেনেকুৱা বাৰ্তা প্ৰেৰণ কৰে, সেই বাৰ্তাখিনি আমাৰ কনচাৰ্ণ মন্ত্ৰীসকলে বা বিভাগসকলক লগে এড্ৰেছ কৰিব দিয়ে। যোৱাকালি তেনেকুৱা এটা মোক হোৱাটছআপ মেছেজ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই পঠাইছে। তেখেতৰ এইটো ইমান ডাঙৰ কথা নহয়, কিন্তু তেখেতে চিৰিয়াছলি লৈছে কাৰণে মোলৈ পঠাইছে আৰু মোক এড্ৰেছ কৰাৰ কথা কৈছে। গতিকে যিখিনি মানুহৰ কিবা যদি ডিফেন্স থাকে, কিবা যদি সমস্যা থাকে, সমাধান কৰাৰ কাৰণে যিমান প্ৰয়াস চলাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত বা আমাৰ চৰকাৰখনে, তেনেকুৱা প্ৰয়াস মই পূৰ্বতে মই দেখা নাছিলোঁ। গতিকে সেইকাৰণে এই যি মহাপ্ৰয়াস, গতিকে এই মহাপ্ৰয়াসত মই ভাবোঁ আমি অসমবাসী ৰাইজৰ হৃদয়ত মই আছোঁ। আমি অসমবাসী ৰাইজৰ হৃদয়ত আমাৰ NDA আছে আৰু বাকী যিসমূহ বিৰোধী বা ফ্ৰণ্ট তেওঁলোকে এতিয়াও পদূলিতে আছে। এই হৃদয়ত য'ত আমি আছোঁ, এই হৃদয়ৰ পৰা সহজে যেতিয়ালৈ মানুহৰ মনত ভাৰতীয় স্বাভিমান, যেতিয়া মানুহৰ মনত অসমীয়া স্বাভিমান বৰ্তি থাকিব, তেতিয়ালৈ NDA কাৰো বুকুৰ পৰা আঁতৰ কৰিব নোৱাৰিব। তিৱাৰী আয়োগৰ প্ৰতিবেদন